এপিয়াৰ হ'ল তাৰে এইটো 5% অলৰেডি গম পাইছে 75.7 তাৰে মেলৰ হ'ল 77.3 আৰু ফিমেলৰ হ'ল 74.4 আৰু ট্ৰেন্সজেণ্ডাৰ আছিলে 10জন তাৰে তেওঁলোকৰ 10জনৰ ভিতৰত 8জনে পাছ কৰিছে 80% তেওঁলোকৰ এইখিনি আৰু ডিষ্টিংশ্যন হোল্ডাৰ আছে আপোনালোকে গম পাইছে 6,392 আৰু ষ্টাৰ মাৰ্ক হোল্ডাৰ আছে 20,552 আৰু এইবাৰ মন কৰিবলগীয়া থাৰ্ড ডিভিজন কমি গ'ল আমাৰ 60,680 কম্পেৰিটিভলি ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজনৰ সংখ্যাটো একচুৱেলি তেওঁলোকৰ দুটা ব্যৱস্থা আমি ৰাখিছোঁ যে আজি এখন তেওঁলোকে ডাউনলোড কৰিবই নিজৰ মাৰ্কশ্বিটখন আৰু যিহেতু ছাত্ৰ ছাত্ৰী এইবাৰ আমাৰ চাৰ্টিফিকেট সুকীয়াকৈ নাথাকে মাৰ্কশ্বিটখনে চাৰ্টিফিকেট কাম মাৰ্কশ্বিট হ'ব গতিকে ফেইল কৰা ছাত্ৰ ছাত্ৰী এগৰাকীৰ ক্ষেত্ৰত আৰু সেইখন দিব নোৱাৰি ফেইল বুলি গতিকে তেওঁ মাৰ্কশ্বিটখন ডাউনলোড কৰিব